কৃষ্ণ শংকৰ গুৰু হৰি ৰাম সমস্ত ভকত বৈষ্ণৱৰ দুখানী অভয় চৰণত আমি অভাজনে ভক্তিৰ সেৱা ভাগি অৰ্পণ কৰা হৈছে। আশা কৰিছো আপোনাসৱক ভগৱন্তই সকলোকে কুশলে ৰাখিছে আৰু ভগৱন্তই সুমতি প্ৰদান কৰিছে, ভক্তি ৰতি হৈ থাকিবৰ কাৰণে শক্তি দিছে আৰু সমস্ত জগতকে ভগৱন্তই সুমতি দিয়ক, আমি সেয়াই প্ৰাৰ্থনা কৰি আপোনাসৱৰ চৰণ কমলত পুনৰ ভক্তিৰ সেৱা ভাগি অৰ্পণ কৰা হৈছে। কৃষ্ণ মাধৱ। আমি এটি বিষয় লৈ আপোনাসৱৰ মাজলৈ আগবাঢ়িব বিচৰা হৈছে। বিষয়টি হৈছে যে নামঘোষা শাস্ত্ৰ ভাগি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত মহান শাস্ত্ৰ নামঘোষা শাস্ত্ৰ ভাগি আমি অকণমান আলোচনা কৰিবলৈ আগবঢ়া হৈছে। গতিকে এইখিনি কৰিবলৈ যাওঁতে হয়তো আমাৰ অনেকখিনি অপৰাধ হ'ব পাৰে, অতহস্যগতি অপৰাধ হ'ব পাৰে। গতিকে সৰ্ব অপৰাধ মৰিখন কৰি আপোনাসৱৰ দুখানী অভয় চৰণত ঠাই দিব বুলি আমি আশা কৰিছো। আচলতে আমি আলোচনাহে কৰিম আৰু নিজৰ যিটো মত বা দৰ্শন আমাৰ দৃষ্টিগোচৰ হৈছে সেই মতেহে আমি আগবাঢ়িবলৈ চেষ্টা কৰা হ'ব। কাৰণ ঘোষা শাস্ত্ৰ ভাগি প্ৰতিটো শব্দই, প্ৰতিটো ছবি ছন্দ, প্ৰতিটো দুলৰি ছন্দ, প্ৰতিটো পদে, প্ৰতিটো লেচাৰী ছন্দই এখন এখন মহাকাব্যৰ দৰে দৰ্শন দিছে। গতিকে এই মহান শাস্ত্ৰ ভাগি আলোচনা কৰিবলৈ যোৱাটো ইমান সহজ কথা আচলতে নহয়। গতিকে ইয়াতে ভুল হোৱাটো স্বাভাৱিক। সেইকাৰণে আপোনাসৱে নিজৰে এটি সন্তান বুলি ভাবি আমাক আপোনাসৱৰ দুখানী অভয় চৰণত ঠাই দিব। এতিয়া কাৰণ সেই ঘোষা শাস্ত্ৰ ভাগিত স্বয়ং শংকৰ গুৰুজনাই কৈ গৈছে যে মাধৱ ঘোষা শাস্ত্ৰ ভাগি লিখিব লাগে, সেই ঘোষাৰ মধ্যত তুমি থাকিব লাগিব। বোলে কেনেধৰণৰ হ'ব? এতিয়া কৈছে যে পকা বগৰীটোৰ দৰে হ'ব, অৰ্থাৎ বাহিৰৰ পৰা দেখিবলৈ শুৱনি, কোমল, লুপথুপীয়া, কিন্তু ভিতৰ ভাগ বৰ কঠিন। গতিকে তেনেধৰণে ঘোষা শাস্ত্ৰ ভাগি লিখিব লাগিব বুলি ক'লে। গতিকে এই কথাটোৰ পৰা আমি এনেধৰণে বুজিব পাৰো যে সঁচাকৈ ঘোষা শাস্ত্ৰ ভাগি তত্ত্ব পোৱাটো ইমান সহজ কথা নহয়। আৰু বিভিন্ন দাৰ্শনিক পণ্ডিতসকলে আমাৰ অসমৰ ভাষা সাহিত্যৰ গৱেষকসকলে বিভিন্ন ধৰণে ঘোষা শাস্ত্ৰৰ বিষয়ে মত আগবঢ়াই গৈছে। তেৰাসৱেও এই কথা স্বীকাৰ কৰিছে যে ঘোষা শাস্ত্ৰ ভাগি কাৰো লগত তুলনা নহয় বুলি ডক্টৰ বাণীকান্ত কাকতিদেৱেও কৈছে। আৰু পুনৰ কৈছে, অ ৰামে পৃথিৱীত ধৰ্ম শাস্ত্ৰ আছে যত হবাৰো সাৰ আছে ঘোষাৰ মধ্যত। যে পৃথিৱীত যিমানবিলাক ধৰ্মশাস্ত্ৰ আছে সকলোৰে সাৰাংশ আনি, সকলোৰে সাৰ আনি মাধৱ পুৰুষে ঘোষা শাস্ত্ৰ ভাগি ৰচনা কৰিলে। এতিয়া এই ঘোষা শাস্ত্ৰ ভাগিক ইয়াতে বিভিন্ন ধৰণৰ মানে পুৰাণ বিলাকৰ পৰা, ভাগৱতৰ পৰা, গীতাৰ পৰা, বিভিন্ন ধৰণৰ পুৰাণৰ পৰা মানে ভালেকেইখন ধৰ্মশাস্ত্ৰৰ পৰা শংকৰ মাধৱ পুৰুষজনাই কি কৰিছে, ভক্তি মাৰ্গটো, নিষ্কাম যিটো ভাৱনা, নিষ্কাম যিটো মাৰ্গ, সেই মাৰ্গটো আনি এই নামঘোষা শাস্ত্ৰ ভাগিত লিপিবদ্ধ কৰিলে। সংস্কৃতত থকা সেই শ্লোকবিলাক আনি অসমীয়ালৈ অনুবাদ কৰিলে আৰু
1000 এটা ঘোষাৰে এই শাস্ত্ৰভাগী সামৰণি মাৰিছে। এতিয়া আমি যদি চাওঁ এই ঘোষা শাস্ত্ৰভাগীৰ ইতিবৃত্ত, আচলতে এইখিনি প্ৰয়োজন আছে আমি কিবা এটা বিষয় আলোচনা কৰিবলৈ যোৱাৰ আগতে ইয়াৰ ইতিবৃত্ত ক'ৰ পৰা আহিল, কেনেকৈ কি হ'ল, বা ইয়াৰ গঠনমূলক চিন্তা কি, এনেধৰণে আমি আলোচনা কৰি লোৱাটো প্ৰয়োজন আছে। কাৰণ ভক্তি মাৰ্গত প্ৰতিটো বস্তু, প্ৰতিটো দৰ্শন তাৰমানে আঁতিগুৰি মাৰিলেহে ইয়াৰ সংশয়বিলাক আচলতে দূৰ হোৱা উপলব্ধি কৰা হয়। এতিয়া হ'ল নামঘোষা শাস্ত্ৰভাগী হৈছে নাম ঘোষা। না শব্দই কৈছে নাদ ব্ৰহ্ম বা নাশ কৰা, ম শব্দই কৈছে মমত্ব বা অহংকাৰ, অৰ্থাৎ যিয়ে আমাৰ অহংকাৰ নাশ কৰিব, বেয়া ভাৱনাবিলাক, কুৰ্চুত কপট দম্ভ দৃশ্য অহংকাৰ মত মাচুৰ্য এই সমস্তখিনি নাশ কৰিব, তাকে কৈছে নাম। কোনে নাশ কৰিব? নামে নাশ কৰিব। অৰ্থাৎ নাম বুলি ক'লে প্ৰভু ভগৱন্তৰ গুণনাম, ভক্তি কীৰ্তন বা 5 প্ৰকাৰৰ কীৰ্তনৰ ভিতৰত যি কীৰ্তন আছে সেয়াও নাম। গতিকে নাম বুলি ক'লে এনেধৰণে আমি বুজি পাওঁ। আৰু ঘোষা মানে হৈছে ঘোষণা কৰা। কালৈ ঘোষণা কৰিছে? সমস্ত জগত উদ্ধাৰৰ কাৰণে মাধৱ পুৰুষজনাই ঘোষণা কৰিছে যে হে নৰসকল, এই কথাবিলাক এনেকুৱাহে, বা শাস্ত্ৰ উদ্ধৃতি এনেধৰণেহে, ইয়াকে মই ঘোষণা কৰিলো বুলি নামঘোষা নাম প্ৰদান কৰিলে। এতিয়া এই নামঘোষা শাস্ত্ৰভাগী মহাপুৰুষজনাৰ এক অনবদ্য অৱদান। ই অসমীয়া ভাষা সাহিত্যই হওক বা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰতে হওক বা মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ ক্ষেত্ৰতে হওক বা ভকত বৈষ্ণৱৰ আচাৰ আচৰণৰ ক্ষেত্ৰতে হওক, প্ৰতিটো ক্ষেত্ৰতে এই নামঘোষা শাস্ত্ৰভাগীয়ে আমাক একোটা নিখুঁতভাৱে দৰ্শন আগবঢ়াইছে। গতিকে নামঘোষাৰ প্ৰাধান্যতাটো যথেষ্ট বেছি। সেইকাৰণে এই নামঘোষা ভাগীক অসমীয়া বৈষ্ণৱ সমাজৰ যি নৱবৈষ্ণৱ ধৰ্ম, সেই নৱবৈষ্ণৱ সমাজৰ 4খন মূল ধৰ্মপুথিৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। তাৰে অইন কেইখন হৈছে কীৰ্তন দশম, ভক্তি ৰত্নাৱলী, 4 নম্বৰতে নামঘোষা। গতিকে এই নামঘোষা ভাগীৰ সেইকাৰণে মহত্ব যথেষ্ট পৰিমাণে বেছি। আৰু এই নামঘোষা শাস্ত্ৰভাগী মহাপুৰুষজনাই প্ৰায় 1586 চনৰ পৰা 1596 চনৰ ভিতৰত ৰচনা কৰিছিল বুলি কিংবদন্তীসকলে কয় বা গৱেষকসকলে কয়। ইয়াৰে মুঠ 1000 এটা ঘোষা আছে এই মানে নামঘোষা শাস্ত্ৰভাগী। এতিয়া এই ঘোষাভাগী লিখিবলৈ কওঁতে প্ৰথমতে শংকৰ গুৰুজনাই মাধৱ পুৰুষক ক'লে, আমি কৈ অহাই হ'ল কথাটো, যে ঘোষাম নামে শাস্ত্ৰভাগী তুমিও লিখিব লাগে, ঘোষা মধ্যে তুমিও থাকিব লাগে। এইটো কলত তেতিয়া মাধৱ পুৰুষজনাই ঘোষা শাস্ত্ৰভাগী লিখিবৰ কাৰণে একো মানে তেওঁ ৰাস্তা বিচাৰি পোৱা নাছিল, সুমতি পোৱা নাছিল। তো তেনে ক্ষেত্ৰত তেওঁ কি কৰিলে, শংকৰ গুৰুজনাই আৰম্ভ কৰিলে কি বুলি, যে প্ৰথম ঘোষাভাগী তেওঁ আৰম্ভ কৰিলে, মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগোহো ভকতি বুলি শংকৰ গুৰুজনাই আৰম্ভ কৰিলে। তো তেতিয়া মাধৱ পুৰুষজনাই কথাটো বুজিব পাৰি পিছৰ মানে শাৰীটো তেওঁ যোগ দিলে। সেইকাৰণে এই সমস্তখিনি প্ৰথম আৰম্ভণিটোতেই শংকৰ গুৰুজনাই যিহেতু ঘোষা শাস্ত্ৰভাগী আৰম্ভণি কৰিলে, সেই আৰম্ভণি কৰোঁতে প্ৰথমটো ঘোষা সেইকাৰণে শংকৰদেৱৰ নামতে যোৱা যায়। যদিও সেইকাৰণে 1000 এটা আছে, যদিও 1000 ঘোষা বুলিহে কোৱা হয়, অৰ্থাৎ 1000 ঘোষাহে মাধৱ পুৰুষে লিখিছে বুলি ধৰা হয়। সেইকাৰণে নামঘোষাৰ অন্য এটা নাম হাজাৰী ঘোষা বুলি কোৱা হয়। গতিকে এই নামঘোষা শাস্ত্ৰভাগী আৰু মুঠ
টোটেল মানে চাৰিটা ছন্দত লিখা হৈছে। ছবি ছন্দ, লেছাৰী ছন্দ, পদ আৰু দুলৰী। এই চাৰিটা পদত চাৰিটা ছন্দত সুন্দৰকৈ ইয়াক কাব্যশৈলী প্ৰতিভাৰে উপস্থাপন কৰা হৈছে। ইয়াৰ ভাষাৰ লালিত্য, ভাষাৰ যি মৰ্যাদা, এই বিষয়েও কিন্তু বৰ সুন্দৰভাৱে নামঘোষা শাস্ত্ৰই আমাক দৰ্শন দিছে। গতিকে এই স্বয়ং নামঘোষা শাস্ত্ৰভাগীৰ বিষয়ে মাধৱ পুৰুষ জনাই গুৰুচৰিতত এটি কথা উল্লেখ কৰিছে যে মই গুৰু সেৱা কৰি যি পালো, সেই সমস্তখিনি কথা নামঘোষাতে মই সন্নিৱিষ্ট কৰি ৰাখিছো, আৰু সমস্ত শাস্ত্ৰৰ ৰস বিচাৰি তত্ত্ব বিচাৰি যি তত্ত্ব পালো, সেই সমস্তখিনিও মই ঘোষাতে ৰাখিছো। আৰু প্ৰভু ভগৱন্তই হৃদয়ত হৃদিস্থিত হৈ যিকেইটা কথা প্ৰকাশ কৰিলে, সেই কথাকেইটাকে মই নামঘোষা শাস্ত্ৰত উপস্থাপন কৰিলো বুলি তেখেতে গুৰুচৰিত পুথিৰ পৰা আমি বুজিব পাৰো। গতিকে ইয়াৰ কথাখিনি হৈছে, ইয়াৰ উপদেশখিনি হৈছে অতি গভীৰ, অতি দাৰ্শনিক তত্ত্বভিত্তি আছে। গতিকে আমি এনেধৰণে পাওঁ, অসমীয়া কিংবদন্তি সকলেও বহুতখিনি কথা এই শাস্ত্ৰভাগীৰ বিষয়ে কৈ গৈছে। ডক্টৰ বাণীকান্ত কাকতিদেৱে মত আগবঢ়াই গৈছে, ডক্টৰ লক্ষীনন্দন বৰাদেৱে মত আগবঢ়াই গৈছে, ডক্টৰ মহেশ্বৰ নেওগ দেৱে এই বিষয়ে নামঘোষাৰ বিষয়ে কৈ গৈছে। লগতে বিনুৱাভাৱে ডক্টৰ নগেন শইকীয়া আদিকে ধৰি বহুকেইজন সাহিত্যিক তথা মহামনীষীয়ে এই মহান শাস্ত্ৰভাগীৰ বিষয়ে কিছু মন্তব্য তেৰাসকলে দি গৈছে। গতিকে আমি ভাবো অসমীয়া সমাজৰ কাৰণে, অকল অসমীয়া সমাজ বুলিয়ে নহয়, জীৱতৰণৰ কাৰণে ভক্তি মাৰ্গৰ যিকেইটা বিষয়, এই বিষয়কেইটা আমি যদি ঘোষা শাস্ত্ৰভাগী ভাল ধৰণে যদি মথন কৰা যায়, তেতিয়াহ'লে ইয়াতে কিন্তু ভক্তিৰ ৰসেৰে বোৱাই নিব পাৰিব, বা আমাৰ জীৱনবিলাক আমি ভক্তিৰ দিশত আগুৱাই লৈ যাব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে, আৰু সন্ত মহন্ত ভকতসকলৰ বিশ্বাস আছে। গতিকে আমি আজি বিশেষকৈ এইকেইটা কথা কৈ আপোনালোকৰ আগত আমি আজি প্ৰথম যিভাগী ছন্দ আছে, ছবি ছন্দ, এই ছবি ছন্দৰ পৰা প্ৰথমটি শ্লোক আজি আমি অকণমান আলোচনা কৰিম। তাৰপিছত আমি 2 নম্বৰ শ্লোকৰ পৰা নামঘোষা শাস্ত্ৰভাগী আলোচনাৰ মাধ্যমেৰে আগবাঢ়িম। আৰু এইখিনিতে আৰু এটি কথা আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচৰা হৈছে যে ইয়াৰে দৰ্শন বহুত আছে। আমি আপোনালোকক প্ৰথমতে কোৱাই হ'ল যে এটা ঘোষাই ইমান দৰ্শন দিব পাৰে, আমি আপোনালোকে মানে এই অধমে কেতিয়াও কৈ শেষ কৰিব নোৱাৰো। গতিকে আমি চমুকৈ এই মূল কথাকেইটা আমি ঘোষাৰ মাজেৰে আলোচনা কৰা হ'ব বুলি আমি আশা কৰিছো। কৃষ্ণ। এতিয়া প্ৰথমটি ঘোষা হৈছে ভজন। মুক্তিত নিস্পৃহ যিতু হেহি ভকত কনমু ৰসময়ী মাগো ভকতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম ভজো হেন দেৱ যদুপতি। কৃষ্ণ। এতিয়া
এই ঘোষাভাষী ইমানেই তাৎপৰ্য বহন কৰিছে, প্ৰথমেই কি বুলি কৈছে, নিষ্কাম ভাৱনাটো ইয়াত দৰ্শন পাইছে যে নামাগুহু সুখভোগ নামাগুহু দান, নামাগুহু মুকুতি, কেৱলে ৰহুক মাত তোমাত ভকতি। মানে কি কৰিছে, মুক্তিত নিস্পৃহ, অৰ্থাৎ যিজন ভকতে মুক্তিও বাঞ্ছা নকৰে, সেই ভকতক নমো, সেইজন ভকতক প্ৰণাম কৰো। তাৰপিছত কৈছে ৰসময়ী মাগুহু ভকতি, আৰু সেইজন সন্ত মহন্ত ভকতৰ পৰা একো বেলেগ আশীৰ্বাদ নিবিচাৰো, কেৱল মাত্ৰ ভকতি হব লাগে প্ৰভুৰ চৰণত, আমি সেয়াহে আশীৰ্বাদ বিচাৰো। চাওক, এই প্ৰাৰ্থনাবিলাক আমাৰ এনেধৰণৰ হব লাগে, নিষ্কাম ভাৱনা হব লাগে, নিস্বাৰ্থ ভাৱনা হব লাগে। কাৰণ স্বাৰ্থকটো বেপাৰীসকলেও ব্যৱহাৰ কৰে। গতিকে সেইকাৰণে আমাৰ ভাৱনাবিলাক সদায় নিস্বাৰ্থ আৰু নিশ্চল প্ৰেম ভাৱনা থাকিব লাগে। ইয়াতে প্ৰেম ভাৱনাই মানে প্ৰকাশ ঘটিছে। তাৰপিছত কলে সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য, ভজুহেন দেৱ যদুপতি। প্ৰথমতে ভকতক স্থান দিলে, তাৰপিছত কি কৰিলে, যে সমস্ত মস্তকৰ মণি যিজন, সমস্ত জগতৰে যিজন স্বামী, সেই সমস্ত জগতৰে স্বামী যিজন নেকি তেওঁ আকৌ নিজৰ ভকতৰ বৈশ্য বুলি কোৱা হৈছে। অৰ্থাৎ এই কথাটোৰ পৰা আমি গম পাইছো যে ভগৱন্ত ভক্তিৰ দ্বাৰাহে আমি পাব পাৰো, অৰ্থাৎ ভকতিৰ বৈশ্য, ভকতৰ বৈশ্য। ইয়াৰ উদাহৰণ ভাগৱতত বহুত আছে, যে প্ৰভু ভগৱন্ত কেনেধৰণে মানে ভকতৰ দাস, এই কথাকেইটাক কবলৈ ভাগৱতৰ কেইবাটাও অধ্যায়ত আছে, যে ভীষ্মৰ কথা আছে, এইপিনে কিবা ৰজা এজন আছিলে, বহুত বিভিন্ন কাহিনী আছে। গতিকে সেইবিলাকৰ পৰা আমি বুজি পাওঁ যে প্ৰভু ভগৱন্তক ভক্তিৰ দ্বাৰা, বা নন্দ যশোদাই হওক, দৈৱকী বসুদেৱেই হওক, তেওঁলোকে ভক্তিৰ দ্বাৰা ভগৱন্তক বশ কৰি ৰাখিব পাৰিছিলে। সেইকাৰণে গুৰুজনাই কৈছে যে সেইজন নিজৰ ভকতৰ বৈশ্য, যদিও তেওঁ ত্ৰিতৈলোক্য জগতৰ ঈশ্বৰ, তেওঁ কিন্তু আকৌ নিজৰ ভকতৰ বৈশ্য বুলি কোৱা হৈছে। ভজুহেন দেৱ যদুপতি, গতিকে সেইজন প্ৰভু ভগৱন্তৰ চৰণত আমি ভজনা কৰো, শ্ৰদ্ধা কৰো, ভক্তি কৰো, সেৱা কৰো বুলি কৈছে। গতিকে এই ঘোষাভাগী যদি ভাল ধৰণে বিশ্লেষণ বা আলোচনা কৰিবলৈ যোৱা যায়, তেতিয়াহ'লে ৰাতিপুৱা হ'ব। গতিকে আমি চমুকৈ সেইকাৰণে বিষয়খিনি আপোনাৰ হ'বলৈ আমি আগবঢ়োৱা হৈছে। কৃষ্ণ। গতিকে আজি আমি ইমানতে ৰাখিছো। কাইলৈৰ পৰা পুনৰ দ্বিতীয় নম্বৰ ঘোষা যোগাৰ পৰা আমি কথাকেইটা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ। শংকৰ গুৰু হৰি ৰাম মাধৱ কৃষ্ণ।